বাইহাটা চাৰিআলিৰ দেওদুৱাৰ স্থিত শ্ৰী শ্ৰী গোপেশ্বৰ দেৱালয় অতীজৰে পৰা দেওদুৱাৰ পাহাৰৰ নামনিত প্ৰাকৃতিক দৃশ্যৰে আৱৰা এই গুপ্তেশ্বৰ দেৱালয়ত ভক্তপ্ৰাণ ৰাইজৰে দুখ দুৰ্গতি অপায় অমংগলৰ পৰা পৰিত্ৰাণ পাবলৈ নিৰাময় কামনা কৰি সুখ শান্তিৰে জীৱন অতিবাহিত কৰিব পাৰে তাৰ বাবে নিতৌ পূজা অৰ্চনা কৰা হয় বিভিন্ন ঠাইৰ পৰা ভক্তপ্ৰাণ ৰাইজে দৰ্শন কৰাৰ উপৰিও আনন্দ উপভোগ কৰে কমলপুৰ বাইহাটা অঞ্চলৰ জনপ্ৰিয় সমাজকৰ্মী মনোজ কুমাৰ শৰ্মাই এই দেৱালয়ৰ দলৈ হিচাপে কাৰ্যনিৰ্বাহ কৰি সুন্দৰ সুশৃংখলভাৱে দেৱালয়খন পৰিচালনা কৰি সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ভক্তসকলে ভগৱানৰ নামত নিবেদন কৰা নৈবেদ্য ভোগ আদিৰ লগতে দৈনিক পূজা অৰ্চনা তিনিজন পুৰোহিত পূজাৰীৰ লগতে আঠপৰীয়া যোগালী সকলো কাম সমাধা কৰে এই দেৱালয়ত দৈনিক পূজা অৰ্চনাৰ উপৰিও শিৱৰাত্ৰি শ্ৰী শ্ৰী দুৰ্গা পূজা আৰু গণেশ পূজা কৰি সকলো ৰাইজে সেৱা কৰি ভগৱানৰ আশীষ নিৰ্মালি গ্ৰহণ কৰি শান্তি লাভ কৰে আমাৰ এই শ্ৰী শ্ৰী গোপেশ্বৰ দেৱালয়খন এই অঞ্চলৰ এখন ঐতিহ্যমণ্ডিত দেৱালয় এই দেৱালয়খন শিৱসিংহৰ আগৰ পৰা সম্ভৱতঃ ৰুদ্ৰসিংহৰ দিনৰ পৰা এই দেৱালয়খন চলি আছিল কিন্তু শিৱসিংহৰ দিনত এই দেৱালয়খন অলপমান উন্নতি হৈছে আৰু তেতিয়াৰ পৰা নিৰবিচ্ছিন্নভাৱে আমাৰ এই দেৱালয়ত পূজা অৰ্চনা চলি আছে অম্বুবাচীৰ এই 4 দিনৰ বাহিৰে আমাৰ প্ৰত্যেক দিনেই এই দেৱালয়ত মানে নিত্য পূজা অৰ্চনা চলি থাকে আৰু ভোগ ভাত চলি থাকে আমাৰ এই দেৱালয়ৰ ভোগ ভাতৰ এটা বিশেষ পৰম্পৰা আছে ইয়াত মাটিমাহৰ দাইল ইয়াত প্ৰচলিত হয় আৰু ইয়াতে যি বলি বিধান নহয় মুচৰি মৰা হয় শিৱৰ এটা নিয়ম মতে ইয়াতে মুচৰি মাৰি আমাৰ এই ভোগ ভাতত দিয়া হয় আৰু এই দেৱালয়ত আগতে আমাৰ এই অঞ্চলৰ ৰাইজৰ যিখিনি বস্তু উৎপাদন হৈছিল ঘৰত প্ৰথম এই দেৱালয়তে আগবঢ়োৱা হৈছিল বৰ্তমানো সেই প্ৰথাটো চলি আছে ধান কাটি অনাৰ পিছতে আমাৰ দেৱালয়লৈ আগবঢ়াই দিয়া হয় আৰু আমাৰ এই ঐতিহ্যমণ্ডিত দেৱালয়খনত অকল যে আমাৰ এই অঞ্চলৰ ৰাইজে আছে সেইটো নহয় আমি দেখাত অসমৰ প্ৰায় অঞ্চল আৰু বাহিৰৰ অঞ্চলৰ মানুহৰো ইয়াতে সমাগম হোৱা দেখা যায় প্ৰত্যেক দিনেই আমাৰ ইয়াতে ভোগ ভাতত মাটিমাহৰ দাইলৰ লগত যি তৰকাৰী দিয়া হয় এখন বনাই পেলাই এই দেৱালত ভোগ বিলাও হয় আপুনি দেখা পাইছে যে আজিও যথেষ্ট ভক্ত ইয়াতে উপস্থিত হৈছে ময়ো আপুনি কোৱা মতে এই দেৱালয় পৰিচালনা সমিতিৰ সদস্য নহয় এজন ভক্ত আৰু এই অঞ্চলৰ ৰাইজ হিচাপে এই দেৱালত আমি জড়িত হৈ থাকোঁ আমাৰ এই দেৱালত প্ৰধানকৈ কেইবাটাও অনুষ্ঠান হয় যদিও দুৰ্গা পূজা শিৱৰাত্ৰি দৌল বা ফাকুৱা এই তিনিটা উৎসৱ ধুমধামেৰে পালন কৰা হয় আৰু প্ৰত্যেক দিনেই আমাৰ দুৰ্গা পূজাত শ শ যাত্ৰীৰ কাৰণে বিনামূলীয়া আমাৰ ইয়াতে খিচিৰি প্ৰদান কৰা হয় আমাৰ এই দেৱালত প্ৰত্যেকজন ভক্তই ভোগ ভাতৰ কাৰণে অৰিহণা মাত্ৰ 15 টকা দিয়ে আৰু বনাই দিয়াৰ কাৰণে আমাৰ ভোজন দক্ষিণা হিচাপে অলপমান শুল্ক দিয়া হয় আৰু এজন মানুহে যিখিনি খায় মাটিমাহৰ দাইল তৰকাৰী সেই অনুপাতে ভোগ ভাতত ইয়াতে যোগান দিব লাগে ইয়াৰ বাহিৰে আমাৰ অতিৰিক্ত কোনো পইচা লোৱা নহয় ইয়াতে যিবিলাক মন্দিৰ বা ভোগঘৰ সভাঘৰ এই বনাইছে ৰাজহুৱা টকাৰে চৰকাৰে অনুদান পাইছে আমাৰ আগতে অৱশ্যে ৰাজহুৱা টকাৰে এইবিলাক কৰা হৈছিল ভক্তৰ দান দক্ষিণাৰ দ্বাৰা কৰা হৈছিল বৰ্তমান সময়ত চৰকাৰে আমাৰ কিছু অনুদান আগবঢ়াইছে আৰু সেই অনুদানেৰে আমাৰ ইয়াত উন্নতি কৰা হৈ আছে হাজোৰপৰা নৰেশ্বৰ ৰাজবংশীৰ ৰিপৰ্ট মহাজাতি